solve the following equation. তো আমি এইটো কেনেকৈ সলভ কৰিম, এটা ইকুৱেশ্যন হয়, ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিব লাগিব। কেনেকৈ কৰিম আমি 4x - 5 লগত এইটো ইনটু হ'ব ইনটু 3x - 2 ইকুৱেল টু 6x প্লাছ 3 ইনটু হ'ব আমাৰ 2x - 5। ঠিক আছে, সলভ কৰিম এতিয়া আমি 4 লগত 3 ইনটু কৰিম এতিয়া আমি 4x লগত 3x 4 3 = 12 x ইনটু কৰিলে আমাৰ হৈ যাব x স্কোৱাৰ। ঠিক আছে, আকৌ 4x লগত আমি 2 ইনটু কৰিব লাগিব, মাইনাছ আছে বুলি আমাৰ মাইনাছ আহিব আনচাৰ। 4 2 = 8 x আছিলে বুলি আমাৰ x। ঠিক আছে, এতিয়া আকৌ 5ৰে 3x ইনটু কৰিম আমি 5 3 = 15 -15 x আছিলে আমাৰ x হ'ব 15x - 15x। আকৌ 5 2 = 10 মাইনাছ মাইনাছ ইনটু কৰিলে আমাৰ মাইনাছ আঁতৰি যায় প্লাছ 10 ইকুৱেল টু 6x লগত এটা 2x ইনটু কৰিব লাগিব 6 2 = 12 x ইনটু কৰিলে আমাৰ x স্কোৱাৰ। আকৌ 6xৰ লগত -5 ইনটু কৰিলে আমাৰ 6 5 = 30 কিন্তু -30 আৰু x আছিলে সেইটো কাৰণে x থাকি যাব। তাৰপাছত 3 2 = 6 আৰু এইপিনে x আছিলে প্লাছ 6x 3 5 = 15 মাইনাছ আছে বুলি -15। এতিয়া দুই পক্ষে চেম কিবা আছে নেকি? যদি চেম আছে আমি কাটিব পাৰোঁ। 12 স্কোৱাৰ 12x স্কোৱাৰ 12x স্কোৱাৰ আমি চেম আছিলে কাটি দিলোঁ। ৰেষ্ট আপ এইটো -8x - 15x মাইনাছ মাইনাছে প্লাছ 8 আৰু 15 প্লাছ কৰিলে আমাৰ 23x মাইনাছ আছিলে বুলি আমি মাইনাছ থাকি যাব +10 ইকুৱেল টু মাইনাছ প্লাছে কিমান হয় আমাৰ মাইনাছ প্লাছে মাইনাছ 30 পৰা 6 মাইনাছ কৰিলে আমাৰ কিমান হ'ব 24 -24 x আছিলে x -15 অ'কে। এতিয়া আমি -24টো ইকুৱেলৰ এইটো ছাইডে লৈ আহিম -23x মাইনাছ আছে এইটো ছাইডে আহিলে প্লাছ হৈ যাব +24x ইকুৱেল টু 10টো আমি ইকুৱেলৰ এই ছাইড লৈ যাম, মানে এইপিনে -15 আছিলে 10টো ইকুৱেলৰ এইটো ছাইডে নিলে আমাৰ প্লাছ আছে মাইনাছ যাব -10। এতিয়া এইটো সলভ কৰিম মাইনাছ প্লাছে মাইনাছ, তো 23 24 আৰু 23 মাইনাছ কৰিলে আমাৰ 1 থাকি যাব। তো 1টো নিলিখিলেও আমি x লিখি দিম ডাইৰেক্ট, কাৰণ ইয়াত একো নাথাকে মানে 1 থাকে। ইকুৱেল টু মাইনাছ প্লাছে মাইনাছ 15 আৰু 10 প্লাছ কৰিলে আমাৰ হ'ব 25 কিন্তু -25 হ'ব -25 ডেট ইজ আনচাৰ।